জীৱনৰ শেষ কালছোৱাত এবাৰ ইলেকশ্যন এটা খেলোঁ আৰু যিখিনি কৰিব পৰা নাছিলোঁ মই মোৰ অতীতৰ ৰাজনৈতিক জীৱনকালত ক'ৰবাত পাৰোঁ নেকি কিবা এটা তাৰে এটা শেষ প্ৰচেষ্টা দিব খুজিছোঁ। যিহেতু শেহতীয়াকৈ তাত বিজেপিৰ এটা ভেটি উত্থান হৈছে, গতিকে অসম জাতীয় পৰিষদে তাত কিদৰে ভেটি সুদৃঢ় কৰিব? মইতো বিজেপিৰে মানুহ আছিলোঁ ন, এই ভেটি চব ময়ে বনাইছিলোঁ না। আজি মই বনোৱা ভেটিৰ ওপৰতে অসমৰ বিজেপিৰ ৰাজনীতি চলি আছে। গতিকে মই বিচাৰোঁ যে আমি বনোৱা ভেটিটো আজিতো বাহিৰা মানুহে আহি তাক গ্ৰাস কৰি পেলাই এক বিকৃত দিশত লৈ গৈ আছে দলটো, যাৰ কাৰণে ময়ো তাৰ পৰা ওলাই আহিব লগা হ'ল। এতিয়া আমি যিসকলে সৃষ্টি কৰিছিলোঁ সেইসকলে যদি ভাবে ৰাজেন গোহাঁই শুদ্ধ কাম কৰিছে তেতিয়াহ'লে তেওঁলোকে মোৰ লগত সহযোগ কৰক। আমি এটা নতুন দিশৰ চিন্তা কৰোঁ, নতুন এখন অসমৰ চিন্তা কৰোঁ, য'ত ঘৃণা নাই, য'ত আমি সকলো জাতি জনগোষ্ঠীক সমান দৃষ্টিৰে চাই আগুৱাই লৈ যাওঁ অসমখনক। বিভাজনে আমাক কেতিয়াও শক্তিশালী কৰি নাৰাখে, দুৰ্বল কৰি ৰাখিব। গতিকে বিভাজনবিহীন এখন সমাজ সৃষ্টি কৰি আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ। আৰু এতিয়া যিটো দেখিছোঁ কোনো জাতি জনগোষ্ঠীয়ে সুখী নহয়। যিমানে যি নকওক, কিছুমানে হিন্দুৰ কথা কৈ কৈ আজি ধৰক মিয়াক তুচ্ছ তাচ্ছিল্য কৰি হিন্দুৰ মন জয় কৰিব খোজা, এইটো জানো হ'ব পাৰে? সম্ভৱ হয় জানো? মিয়াসকল কেনেকুৱা ঘৃণনীয় বস্তু তেওঁৰ ক্ষেত্ৰত মই নাজানো, কিন্তু তেখেতসকল মানৱতা তেখেতসকলৰ মাজতো আছে আৰু জাতি প্ৰেমো তেওঁলোকৰ মাজতো আছে। আমাৰ গৰীয়ামৰীয়াখিনিতো আমাৰ অসমৰ খিলঞ্জীয়া বুলিয়ে কোৱা হৈছে। তেওঁ ইছলাম বুলি যদি অন্যখিনিক হাঁহা যায় তেওঁলোককো হাঁহাৰ নিচিনা হ'ব না। গতিকে গৰীয়ামৰীয়াখিনিতো আমাৰ অসমীয়া জাতিৰ জন্মদিনৰ পৰাই আছে তেওঁলোক। গতিকে তেনেকুৱা চিন্তাধাৰাৰে অসমখন আগুৱাই লৈ যাব খোজাটো উচিত হয় জানো? গতিকে চাইছোঁ যে ইমান ঘৃণা আৰু বিভেদকামী এখন সমাজ, ঘৃণাৰে ভৰপূৰ আৰু বিভেদকামী মানে বিভাজনমুখী এখন সমাজক আমি যদি এনেকৈয়ে আগবাঢ়ি যাবলৈ দিওঁ বা চলি থাকিবলৈ দিওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো সম্পূৰ্ণ অন্ধকাৰ হৈ যাব। গতিকে আজি কাৰ্বি আংলঙতো মানুহে হাহাকাৰ কৰিব লগা হৈছে। বড়োলেণ্ডতো যথেষ্ট এটা মানে অশান্তিৰ সৃষ্টি হৈছে। এইচব চবটো আমাৰ নিজৰ ভিতৰৰ মানুহ। কোনে এই সংঘাত চব লগাই আছে? কোনে ইজনে সিজনক ঘৃণা কৰিবলৈ শিকাইছে? ইজনে সিজনক হত্যা কৰাৰ মানসিকতা প্ৰস্তুত হৈছে। এয়াই জানো আমাৰ সমাজখন ভৱিষ্যতে কিবা দিশত আগুৱাই লৈ যাব পাৰিব জানো? আমিতো চব দুৰ্বলে হৈ যাম। গতিকে মই সেইকাৰণে ভাবিছোঁ, চাওঁ এটা সৰু আঞ্চলিক দলত যোগদান কৰিছোঁ, যাৰ কোনো এজন বিধায়কো নাই আজিলৈকে। গতিকে মই মোৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে আহিছোঁ বুলি যদি কোনোবাই ভাবে তেতিয়াহ'লে ভুল কৰা হ'ব। আৰু মই এইটো হয়তো মোৰ জীৱনৰ শেষ ৰাজনীতি হ'ব। বাকীখিনিয়ে মই জীয়াই থকালৈকে যিখিনি পাৰোঁ এই দলটোৰ হৈ কাম কৰি যাম। এই নিৰ্বাচনৰ পিছত পৰৱৰ্তী নিৰ্বাচন আপুনি অৱতীৰ্ণ হ'ব নহয়, ফলাফল যিয়েই নহয় তেতিয়া মোৰ বয়সে পাৰ্মিট নকৰিব আৰু মোক। মোৰ এতিয়া 76 আৰু তাৰপাছত আৰু মোৰো ইচ্ছা নাই, কিয়নো অলপ ৰেষ্ট ল'বলৈও মন যায়। সেইকাৰণে যিকেইটা দিন ঈশ্বৰে ৰাখে, কৰলাই ৰাখে, সেইকেইটা দিন অলপ শান্তিৰে থাকিব। মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ মিয়াক কষ্ট দিয়াৰ কথা কৈছে, যিমান পাৰে চাওক, সেইষাৰ কথা জানো মানৱতা অবিহনে এজন ৰজা হোৱাটো উচিত জানো? যিজন ৰজাৰ মনত কোনো মানৱতাই নাই, সেই ৰিক্সাৱালাজনটো আমাৰ হিন্দু সম্প্ৰদায় হ'ব পাৰে। চব যে মিয়া মানুহে ৰিক্সা চলাই আছেতো তেনেকুৱা নহয়। বিহাৰী মানুহে চলাইছে, বঙালী মানুহে চলাইছে, অসমীয়াই চলাই আছে। এইটো জেনেৰেলাইজ কৰি পেলাই তেওঁ কোৱাটো, বা মিয়াৰ ক্ষেত্ৰতো কিয় ক'ব লাগে? তেওঁ যেন গৰীব মিয়াৰ কাৰণে তেওঁ ৰিক্সা চলাই কোৱাজনক কোনোবা এটা কৈছিল যে ৰিক্সা চালকৰ, সঁচাই মোৰো খুব বেয়া লাগে। ৰিক্সা চালকৰ যেতিয়া আগতে সৰুতে উঠিছিলোঁ, যেতিয়া কেঁকাই গোটাই টানি নিয়ে, তেতিয়া নিজৰ ওপৰত অকণ বেয়াও লাগিছিল যে মইতো বৰ কষ্ট দিছোঁ তাক। কেতিয়াবা নামি পেলাই তাক ঠেলা মাৰি দিছিলোঁ, বোলে বল টানিব পৰা নাই, ঠেলি দিছিলোঁ।
গতিকে এইটো মানৱতাৰ কথা। এজন চিফ মিনিষ্টাৰ হয়, ইমান সৰু সাধাৰণ, তেওঁ নিজৰ কি ক'ম, তেওঁৰ নিকৃষ্ট মনটোৰ পৰিচয় দিছে তেওঁ, আৰু অন্য একো নহয়। তেওঁ ইমান ডাঙৰ এটা সাংবিধানিক পষ্টত আছে, যিজন মানুহৰ মন কিমান উদাৰ আৰু বহল হ'ব লাগিছিল। এই বিশাল কোটি কোটি মানুহৰ তুমি এজন শাসক হয়, আৰু তেনে ক্ষেত্ৰত তোমাৰ মুখৰ পৰা এনেকুৱা ভাষ্য একেবাৰে শুভা নাপায়। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আপুনি বৰহমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব পোৱাৰ পাছত? প্ৰাৰ্থিত্ব যদি পাওঁ বিজেপিয়ে হ'ব প্ৰতিদ্বন্দ্বী। যদি বাকীসকলে কোনো আমাৰ সহমত বা হেৰি হয়, তেতিয়া বিজেপিয়ে হ'ব। আঞ্চলিকতাবাদীক লৈ আপুনি কিমান আশাবাদী? মই বহুতে আশাবাদী, কিয়নো আঞ্চলিকতাবাদ আগতেও সৃষ্টি হৈছিল আৰু সুন্দৰকৈ দুবাৰকৈ তেওঁলোকে শাসন কৰিবলৈ সক্ষম হৈছিলে। কিন্তু তেওঁলোকৰ কিছু ভুলৰ কাৰণে আঞ্চলিকতাবাদ আজিও ধ্বংসমুখী, আৰু নিজৰ ভৰিৰ ওপৰত খাৰা হ'বলৈ চেষ্টা নকৰি লোকৰ কান্ধত ভৰ দি যাব খোজাৰ কাৰণে তেওঁলোক আজি ধ্বংসমুখী। গতিকে আমিও আমাৰ তেনেকুৱা এটা স্থিতি আছে এতিয়া বৰ্তমান, কিন্তু মই ভাবোঁ এইটোৱে আমাৰ হয়তো লাষ্ট হ'ব। আৰু ইয়াৰ আগৰবাৰটো নহ'লে, কিয়নো হয়তো লোকসভাত হৈছিল অকণমান আৰু এছেম্বলিত হোৱা নাছিলে। গতিকে এইবাৰ যদি হয়, ইয়াৰ হ'লে তাৰ পাছত হয়তো চবেই নিজৰ নিজৰ আদৰ্শ লৈ আগবাঢ়িব। অসমৰ ক্ষেত্ৰত কি হ'ব? বিজেপিৰ আগত ফনাপন হৈছে নেকি? চাওক, অগপই তেওঁ আঞ্চলিক দল হিচাপে তেওঁৰ নিজস্বতাটো ৰখাৰ তেওঁলোকে চিন্তা কৰিব লাগিছিলে। নকৰাটো তেওঁলোকৰ ভুল, সেইটো মই তেওঁলোকৰ ওপৰত একো বিশেষ কমেণ্ট দিব বিচৰা নাই। শেহতীয়া খবৰ অনুসৰি বৰহমপুৰ বিধানসভা সমষ্টিত